সৰি মই কিনো ভাবি আছিলোঁ এনেই মুখেৰে ওলাই গ'ল এক্সট্ৰিমলি সৰি তেওঁ কেব চলায়ো নিজৰ কষ্টৰ টকাৰে তোক সহায় কৰিছে আৰু তই কি ভুলটো ক'লো মই এজন কেব ড্ৰাইভাৰৰ পৰা পইচা লৈ মই উদ্ধাৰ হ'ব লাগে হ'ব দেউতা সুবিধা পালে তুমি মোক কথা শুনো ডাঙৰ মা তই এতিয়াহে আহিবলৈ সময় পালি তই অহা হ'লে দেউতাৰে সাহস পালেহেঁতেন মই দেউতাৰ সাহস নোহোৱা কৰিবলৈ আহিছোঁ চাগে মা বা তই আছ ভাইটি গ'ল নেকি নাই ফ্লাইটৰ টিকেট নহ'ল আজি তই কেনেকৈ গম পালি সি আজি যাব বুলি নাই নেজানো এনেই অনুমানহে কৰিছিলোঁ তাত বোলে কোনোবাই টকা দিব সেইকাৰণে যাবলৈ ওলাইছে যাওঁগৈ দে ময়ো নৰখাওঁ এইবাৰ এই সময়ত বায়ে ইয়াত কি কৰিব গম নাপাওঁ সোধোতে কিবা DC অফিচত কাম থকা বুলি ক'লে আৰু কামটো কি সেইটো ভালকৈ মোক নক'লে আৰু মই সোধাৰ লগে লগে আঁতৰি গুচি গ'ল মোৰ এনেকুৱা লাগিল যে মোৰ পৰা পলাইছে নিজৰ নলগা হ'ল দেখোন তাক কৰবাত বিশ্বাস ভাঙিছে কি মা তই ইয়াতে ৰৈ থাকিবি এনে ভিতৰলৈ যাবি দেউতাৰলৈ ফোন কৰচোন ডাঙৰ মা আহিছে বুলি ক মা মই ভিতৰত বহি কথা পাতিবলৈ অহা নাই মানে মই আৰু কিশোৰৰ সৈতে থাকিব নোৱাৰিম থাকিব নোৱাৰো মানে কি কৈছ তই এইবোৰ ভিনদুৱে কাজিয়া লাগিছে তোৰ লগত নাই লাগা তেন্তে কি তোক মাৰপিট কৰিছে নেকি নাই কৰা মোৰ ভাল লগা নাই কিশোৰৰ লগত মই ডিভোৰ্চ এপ্লাই কৰিছোঁ ডিভোৰ্চ তইবোৰ কি কৈছ ডাঙৰ মা এইবোৰ কি কৈছে তই ডিভোৰ্চ লবি মা মই আৰু কিশোৰৰ লগত নথকাটোৰ সিদ্ধান্ত ললো সেইখন ঘৰৰ পৰা মই সদায় কাৰণে ওলাই আহিম মা মই ডিভোৰ্চ ল'ম মা মা
সময়ত আহি পালা অলপমান সময় হ'ল মা ইয়াতে বহি থাকিলা যে এনে কিবা ভাগৰ ভাগৰ লাগি আছিলে কেনে গ'ল আজিৰ দিনটো ভাল কিশোৰে এইযোৰ কাপোৰত তোমাক দেখি কেনেকুৱা লাগিছে বুলি ক'লে কিশোৰে আগৰ পৰাই মোৰ কাপোৰ লক্ষ্য নকৰে মা ভেৰি প্ৰেক্টিকেল যোৱা চেঞ্জ কৰি আহাগৈ কি হ'ল তুমি এতিয়াও চেঞ্জ কৰা নাই যে আকৌ কৰিবলৈ ওলাই যাবা নেকি আহি পাইছেহে চেঞ্জ কৰিব ৰ মা আমাৰ আহি পোৱা এঘণ্টা হ'ল 1 ঘণ্টা হ'ল নেকি মই গমেই পোৱা নাছিলো জানো কি ভাবি আছিলো মই কাপোৰযোৰ সলাই সোমা বাবা কিশোৰৰ সৈতে তাইৰ কিবা লাগিল নেকি নাই নাই লগা মইহে কিবা ক'ব নলগীয়া কথা কৈ পেলালো নেকি কি ক'ব নলগীয়া কথা ক'লি মনলৈ অহা কথা কেইটামান কৈ দিলোঁ ক'ব নালাগিছিল কি ক'লি তই এতিয়া প্ৰপাৰলি মনত নাই মা কিন্তু নিজৰ কথাই কৈছিলোঁ অৱশ্যে পৰিণীতাই বেয়া পাই যাব বুলি ভবাই নাছিলোঁ তাই বেয়া পোৱা যেন লগা নাই কিন্তু তই যি ক'লি সেইটোৱেই তাইক চিন্তাত পেলাইছে চাগে কি ক'লি কচোন বাবা তই কবিনে চিনাকি সকলো মানুহৰ পৰা তেওঁ ধাৰ বিচাৰিছে যোনে যেনেকৈ যি পাৰে দিব বুলি তেওঁ আশাও কৰিছে আচ্ছা তুমি কি ক'লা মই তেওঁক যিখিনি ক'লোঁ সেইখিনি শুনাৰ পাছত সন্মান থকা মানুহে আত্মহত্যা কৰিব মা বাবা তই কবিনে মা কি হ'ল তোমাৰ কিবা টেনচনত আছে যে তোৰ স্বৰ্ণালীৰ দেউতাক আহিছিলে কি খুৰা আহিছিল কিন্তু কিয় তেওঁ পুতেকক বচাবৰ কাৰণে ধাৰ বিচাৰিছিলে
চিনাকি সকলো মানুহৰ পৰা তেওঁ ধাৰ বিচাৰিছে যোনে যেনেকৈ যি পাৰে দিব বুলি তেওঁ আশাও কৰিছে আচ্ছা তুমি কি ক'লা মই তেওঁক যিখিনি ক'লো সেইখিনি শুনাৰ পাছত সন্মান থকা মানুহে আত্মহত্যা কৰিব মা খুৰা আপোনাক কৈছোৱেতো ডক্টৰৰ কাগজ নোহোৱাকৈ স্লিপিং টেবলেট দিব নোৱাৰি কেনেকুৱা মেণ্টেলিটিৰ মানুহ তুমি মা তুমি খুৰাক এনেকৈ কিয় ক'ব লাগে মই বহুত ভালকৈ কৈছোঁ এয়া ভালকৈ ক'লা তুমি কিয় মোক দিম বুলি কোৱা 50,000টো তুমি খুৰাক দি নপঠিয়ালা কিয় দিম মই হা আগতে ডক্টৰক দেখুৱাই লওক যদি ডক্টৰে লিখি দিয়ে তেনেহ'লে মই দি দিম আপোনাক এনেও এই বয়সত স্লিপিং টেবলেট খোৱাটো বিপদজনক নোকোৱা কিয় তেওঁ ভাবিছিলে তেওঁ মোৰ দেউতাক আগতে যি সহায় কৰি থৈছিলে তাৰ কাৰণে তেওঁৰ ওচৰত মই আজিও কৃতজ্ঞ হৈ থাকিম তেওঁ যিমান দিলে আমাক তাতকৈ বেছি তেওঁ কষ্ট দিলে বিমল খুৰাই ককাক কি সহায় কৰিছিল তই জনাৰ প্ৰয়োজন নাই না 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 মা তই জনাৰ প্ৰয়োজন নাই বুলি কৈ তুমি আজি সাৰিব নোৱাৰা কোৱা কি সহায় কৰিছিলে নোকোৱা কিয় মা আমাৰ গাঁৱৰ ঘৰ মাটি ব্ৰহ্মপুত্ৰ খহনীয়াত যাহ গৈছিল তেতিয়া বিমলদা আৰু তেওঁৰ দেউতাকে তেওঁলোকৰ 3 বিঘা মাটি আমাৰ ঘৰ বাৰী পাতিবৰ কাৰণে দেউতাক কি আৰু তুমি সেইজন মানুহ কেনেকৈ এটা কামেই কৰিবি মোৰ আৰু দেউতাৰৰ কাৰণে 2খন চিতা সাজ আৰু তুমি সেইজন মানুহ কেনেকৈ মা আচলতে তুমি মানুহ হয় নে নহয় নহয় যা যি ভাব তই ভাবি থাক নাই যিকোনো প্ৰকাৰে মই লোনটো ল'বই লাগিব স্বৰ্ণালী কথাটো ক'লে খং কৰিব আৰু খুৰা অহা কথাটোও নকওঁ তাই লাজ পাব মাত্ৰ মই এবাৰ খুৰাৰ ওচৰলৈ গৈ ক্ষমা বিচাৰিব লাগিব মই বেয়া ছোৱালী ন মা মই তোমালোকক সুখী কৰিব নোৱাৰিলোঁ বিয়া হোৱাৰ আগলৈকে ভাবিছিলোঁ মই তোমালোকৰ বাবেই জীয়াই থাকিম তোমালোকক সুখী কৰিবলৈ সকলো কৰিম
পাছত সকলো সলনি হৈ গ'ল মই এতিয়া এইখন ঘৰৰ পৰা ওলাই আহিম কিন্তু তাৰ পাছত মই তোমালোকৰ বাবে কাম কৰিম মই কথা দিছো এটা কামেই কৰিবি মোৰ আৰু দেউতাৰৰ কাৰণে দুখন চিতা সাজ আমি মৰালৈ নৰবি মৰাৰ আগতে চিতাত তুলি দিবি মা আমাক দয়া কৰা হ'বও ডাঙৰ মা চৰাই